মাজে মাজে ই ক্লাছলৈ নাহে। এদিন মই আবেলি ঘূৰি আহোঁতে ইয়াক ৰাস্তাত লগ পালোঁ। তাৰ এখন বৰ ষ্টাইলিছ চাইকেল আছিলে। চাইকেলখনত ই কীবৰ্ড এখন লৈ আহি আছে। মই সুধিলোঁ যে তুমি ক্লাছলৈ অহা নাই? সি কৈছে মই মিউজিক শিকিবলৈ গৈছিলোঁ। সেইদিনাখনি মই গম পোৱা নাই যে মোৰ সন্মুখত অসমৰ এজন ভৱিষ্যতৰ বিখ্যাত কম্প'জাৰ মিউজিচিয়ান থিয় হৈ আছে। তাৰ বহুদিনৰ পিছত 1991 মানত মই তেতিয়া অলপ দিনৰ কাৰণে কটনত পঢ়ি আছিলোঁ। গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছোঁ। মোৰ বাছখন আগতীয়া আছিল। মই কেণ্টিনত নগাঁৱত বাছখন ৰখাইছিলে। খাই পেলাই মোৰ নিজৰ বাছখন ধৰিবলৈ আহি থাকোঁতে বেলেগ এখন বাছৰ পৰা জুবিন গাৰ্গ নামি আহিছে, পিছফালে এখন গীটাৰ। তেতিয়া আমি দূৰৰ পৰাই মোক চিঞৰিছে উৎপল বুলি। আহি পেলাই দুটা সন্মুখাসন্মুখি হ'লোঁ। তাক সুধিলোঁ তুমি কীবৰ্ড বাদ দিলা নেকি? তেতিয়া যে তুমি গীটাৰ লৈ আছা। তে সি কৈছে মই এতিয়া গীটাৰ শিকি আছোঁ। মানে জুবিন গাৰ্গৰ সেইটো ভাৰ্চেটিলিটি, ইটোৰ পিছত সিটো এক্সপেৰিমেণ্টেশ্যন। তাৰপৰা সি কৈছে যে তহঁতৰ লাইফ বনি গ'ল, মোৰ লাইফ বৰবাদ। মই কৈছোঁ তেনেকৈ নকবি ৰ, তই চেষ্টা কৰ, হ'ব। সি কৈছে নাই পঢ়া শুনা নকৰোঁ আৰু মই আজিকালি গান গাওঁ। তো মই কথাটো শুনি অলপ আচৰিত হৈছোঁ। যিটো ল'ৰা আমাৰ ক্লাছত বহি থাকে, মাত বোল নাই, হঠাৎ গান গাবলৈ ধৰিছে। তেতিয়া তেওঁ যোৰহাট FM ষ্টেচনত আজিকালি গান গায়। মই ক'লোঁ এইটো খুব ভাল কথা। তেওঁ কৈছে গানটো বাজিলে 50 টকা পাওঁ। তেতিয়া মানে 50 টকাটো কিবা এটা ফৰ্চুন আমাৰ কাৰণে। মই সেইদিনাখনি তাক লগ পাওঁতে কৈছোঁ সেইকেইটা গান মানে তাৰ অনামিকা মায়াৰ আগৰ গান। সেই গানকেইটা আমি সংৰক্ষণ কৰিব লাগে, সেইকেইটা কালেকশ্যন কৰিব লাগে। সেইটো আজমৰ মিউজিকেল হিষ্ট্ৰীৰ